প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ পিঠাগুড়িৰে বনোৱা টেষ্টি পিঠা ৰেচিপি এটা লৈ আহিছোঁ। আৰু এয়া দেখিছেনে, মই আপোনালোকৰ আগত ধুনীয়াকৈ সজাই থৈছোঁ আৰু এটা পিঠা মই ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। খাবলৈ বহুত সোৱাদ লগা হয় আৰু বাহিৰখন একেবাৰে মচমচীয়া আৰু ভিতৰখন একেবাৰে কোমল। এই পিঠাটো আপোনালোকে এবাৰ বনাই এমাহ দুমাহলৈ থৈ দিব পাৰে, অকণমানো বেয়া নহয়। আৰু এটা মই ভাঙি দেখুৱাওঁ, এয়া দেখিছেনে কিমান মচমচীয়া চক আৰু ভিতৰখন একেবাৰে কোমল। সঁচাই বহুত টেষ্টি সোৱাদ লগা পিঠা হয়। আৰু এই পিঠাটো মইনো কেনেধৰণৰে বনাইছোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাওঁ আহক। এটা ডাঙৰ বাতি লৈ লৈছোঁ আৰু বাতিটোতে লৈছোঁ এয়া পিঠাগুড়ি। পিঠাগুড়ি মই সম্পূৰ্ণ এবাতি লোৱা নাই, আপোনালোকে দেখিছেনে এবাতিতকৈ অলপ কম লৈছোঁ। আৰু আমি ৰেচিপিটো বনাবৰ কাৰণে যিকোনো এটা বাতি বা কাপ ছেট কৰি ল'ব লাগে, তেতিয়া আমাৰ ৰেচিপিটো বনাবৰ কাৰণে যিখিনি বস্তু লওঁ সঠিক পৰিমাণ হ'লে ৰেচিপিটো বনাবলৈ আৰু খাবলৈ বহুত ভাল হ'ব। এইটো বাতিৰ জোখতে মই সকলোবোৰ বস্তু ল'ম। এয়া মই ল'লোঁ পিঠাগুড়িৰ লগতে এয়া আধা বাতি, যিমানখিনি মই পিঠাগুড়ি লৈছিলোঁ তাৰ আধা এয়া মই আটা মিলাই দিছোঁ। আটাৰ ঠাইত আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া সোৱাদ অনুসৰি অকণমান নিমখ, এয়া দেখিছেনে 1 চিকুটমান নিমখ মই দি দিছোঁ। আৰু এয়া লৈছোঁ চেনি মই 3 চামুচমান চাহ খোৱা চামুচেৰে লৈছোঁ, কিন্তু হিচাপমতে আধা বাতি দিব লাগে চেনি। মই চেনি অলপ কম খাওঁ, সেইকাৰণে কম দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি দি দিব। আৰু এয়া হৈছে তিল আমাৰ হেল্থৰ কাৰণে বহুত ভাল, সেইকাৰণে মই চাহ খোৱা চামুচেৰে 3 চামুচ মই তিল দিছোঁ। আৰু তিলটো অপশ্যনেল, দিবও পাৰে নিদিবও পাৰে, দিলে কিন্তু বহুত ভাল হয়। আৰু এয়া লৈছোঁ পাউডাৰ গাখীৰো মই চাহ খোৱা চামুচেৰে 3 চামুচ দি দিছোঁ। আমাৰ এতিয়া বস্তুবোৰ ধুনীয়াকৈ হৈ গৈছে। আৰু ইয়াতে মই এতিয়া মিলাই দিম কেঁচা চফৰ গন্ধটো পিঠাগুড়িত বহুত ভাল লাগে। এয়া আধা চামুচতকৈ কম মই কেঁচা চফ মিলাই দিছোঁ। আৰু আজি এটা মই নতুন বস্তু মিলাই দিম, এয়া কি গম পায়নে, কালাজিৰাও মিলাই দিলে এটা বহুত ধুনীয়া সোৱাদ আহিব। ইয়াৰ কম্বিনেশ্যনটো বহুত ভাল হয়, সেইকাৰণে মই ভাবিলোঁ অকণমান মিলাই দিওঁ। আৰু এয়া লৈছোঁ বেকিং পাউডাৰ, এখন চামুচৰ 4 ভাগৰ এভাগ, বহুত বেছি মিলাব নালাগে কিন্তু দেই। আমাৰ বস্তুৰ পৰিমাণ যিমান সেই অনুপাতেহে আমি বস্তুবোৰ মিলাই গৈছোঁ। আপোনালোকে যদি ইয়াতকৈ বেছিকৈ বনায় তেতিয়া বস্তুৰ অনুপাতটো আপোনালোকে অলপ বেছিকৈ মিলাই দিব। আৰু এতিয়া শেষত দিম এয়া ঘি অকণমান দিলে মানে খুব ভাল হয়। এয়া এচামুচ মই ঘি মিলাই দিছোঁ। আৰু এতিয়া গোটেই বস্তুখিনি মই হাতেৰে খুব ভাল ধৰণেৰে প্ৰথমতে মিলাই ল'ম। আমি পিঠা খায়ে থাকোঁ নহয়নে, পিঠাত অকণমান ইফাল সিফাল কৰি মই বনাই দিছোঁ যাতে সোৱাদটো বহুত ভাল আহে। আৰু আমাৰ ল'ৰা ছোৱালীয়েও ভাল পায় খাবলৈ, আমিও ভাল পাওঁ। আপোনালোকে টিফিনতো দিব পাৰিব ল'ৰা ছোৱালীক, খুব ভালদৰে আলহী আহিলেও পটককৈ বনাই দিব পাৰিব। আৰু চাই থাককচোন কিমান সোনকালে হ'ব। আমি প্ৰথমতে শুকান বস্তুখিনি একদম এয়া দেখিছেনে মই কেনেকৈ মোহাৰি মিলাই আছোঁ, যাতে ঘিখিনি পিঠাগুড়িখিনিত খুব ভাল ধৰণেৰে লাগি যায় আৰু গোটেই বস্তুখিনি আমাৰ খুব ভালদৰে মিলি যায়। এয়া মোৰ হৈ গৈছে। আৰু এতিয়া মই অলপ পানী দি এইখিনি মঠি ল'ম। পানী দিওঁতে সাৱধান। গোটেইখিনি বস্তু মই ভালদৰে সানি লৈছোঁ। আৰু এয়া দেখিছেনে অকণমান পনীয়াৰ দৰে হৈ আছে, কোমল হৈ আছে, একো নাই, কাৰণ আমি অকণমান দেৰি ৰেষ্টত থাকিবলৈ দিম। আৰু এইখিনি যিহেতু আমাৰ শুকান পিঠাগুড়ি হয়, শুকান পিঠাগুড়ি অকণমান দেৰি থৈ দিলে পানী শুহি ল'ব, সেইকাৰণে অকণমান এয়া মই এনেধৰণৰে অকণমান কোমল কৰি ৰাখিছোঁ দেই। আৰু পিছত চাম যদি কোমলে হৈ থাকে বা ইয়াত আটা বা পিঠাগুড়ি মিলাব লগাটো কৰে আমি মিলাম। অকণমান এনেধৰণৰে মই কোমল কৰি থৈ দিছোঁ। আৰু খুব ভাল ধৰণৰে আমি একদম এনেধৰণৰে সানি ল'ব লাগিব প্ৰথমতে দেই। এতিয়া মই এইখিনি অকণমান দেৰি ৰেষ্টত থাকিবলৈ দিম। আৰু সেইকাৰণে মই প্লেট এখনৰে ঢাকি থৈ দিছোঁ। প্ৰায় 10 মিনিট সময় এনেদৰে থৈ দিম। আমাৰ 10 মিনিট সময় হৈ গ'ল। মই ঢাকোনখন দাঙি চাইছোঁ আৰু এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ পিঠাগুড়িখিনি ছেট হৈ আছে। আৰু মোৰ ঠিক জোখতে হৈছে, বেছি মই টান কৰা নাই। এই পিঠাটো বনাবৰ কাৰণে অকণমান কোমলে ল'ব লাগে। আৰু যদি বেছি কোমল হৈ যায় আপোনালোকৰ, তেতিয়া অকণমান পিঠাগুড়ি বা আটা মিলাই দিব। আৰু যদি বেছি টান হৈ যায় তেতিয়া অকণমান
পানী মিলাই ল'ব দেই। আৰু এতিয়া মই পিঠাগুড়িটো বনাবৰ কাৰণে এনেকুৱা এখন চামুচ লৈছোঁ, দেখিছেনে? এই চামুচখন অকণমান তেল মিলাই লৈছোঁ, লৈ পেলানি মই ইয়াৰে এটা এনেধৰণেৰে লৈ ল'ম। এনেকৈ কেলৈ লৈছোঁ মই মানে হাতেৰে গোল নকৰোঁ, কাৰণ অকণমান কোমল হৈ আছে। মই কৈছোঁৱে, এয়া দেখিছেনে একদম ধুনীয়াকৈ এটা হৈ গৈছে, চাওকচোন এয়া। আৰু মই প্লেটত থৈ দিম। আৰু এয়া অকণমান তেল লগাই ল'ব লাগিব, নতুবা চামুচখনত লাগি যাব। সেইকাৰণে অকণমান চামুচখনত তেল লগাই ল'ব আপোনালোকে দেই। এয়া চাওক কোমল হৈ আছে ন, সেইকাৰণে আমাৰ গোল বনাবলৈ দিগদাৰিও হ'ব পাৰে। মই সেইকাৰণে এনেধৰণৰে এখন চামুচ ব্যৱহাৰ কৰিছোঁ। ডাঙৰ সৰু আপোনালোকে কিমান কৰে, ডাঙৰ কৰে সৰু কৰে সেইটো নিজৰ কথা, সেই হিচাপে আপোনালোকে কৰি ল'ব। একদম ধুনীয়াকৈ হৈছে, দেখিছেনে? হাত লগাবই নালাগে, কি ধুনীয়া গোল হৈছে। মই দেখুৱাম আপোনালোকক, এয়া চাওকচোন আৰু এটা হৈ গ'ল। এয়া মই প্লেট এখনত দেখুৱাই দিওঁ। এয়া 3টা বনালোঁ মই, দেখিছেনে কি ধুনীয়াকৈ 3টা হৈ গৈছে। একেই চাইজৰ হ'ব এনেধৰণৰে কৰিলে। আৰু এনেকুৱা যদি চামুচ নাথাকে, যেনেকুৱা ধৰণৰ থাকে তেনেধৰণৰে আপোনালোকে বনাই ল'ব পাৰিব। আৰু ডাঙৰ সৰু কিমান কৰে কৰিব। এতিয়া মই এনেধৰণৰে গোটেইখিনি বনাই ল'ম। গেছটো জ্বলাই মই পেন এখন পাতি দিছোঁ, আৰু পেনখনত এয়া মই ৰিফাইন তেল লৈছোঁ। তেলখিনি প্ৰথমতে মই মিডিয়াম গৰম কৰি লৈছোঁ, আৰু তেলখিনি গৰম হোৱাৰ পিছত আমাৰ বনাই থোৱা এয়া পিঠাবোৰ দি যাম, দেখিছেনে? এটা এটাকৈ দি গৈছোঁ যিমানখিনি আহে। আমাৰ পেনখন যদি এনেকুৱা ডাঙৰ হয়, তেতিয়া আমি পিঠাবোৰ সৰহকৈ দিব পাৰোঁ, একেবাৰতে আমাৰ বহুতখিনি হৈ যায়। আৰু যদি আপোনালোকৰ এনেকুৱা থাকে ডাঙৰ পেন বা কেৰাহী, তেতিয়া একেবাৰতে ধুনীয়াকৈ বনাই দিব পাৰি দেই। এতিয়া গোটেই পিঠাখিনি দি দিম, আৰু অকণমান দেৰি মই হাত নলগাওঁ, কাৰণ একদম কোমল হৈ আছে। আৰু এটা ছাইড যেতিয়া ধুনীয়াকৈ একদম গল্ডেন কালাৰৰ হৈ যাব, তেতিয়াহে দিম। আৰু পিঠাখিনি ফুলিও যাব। এয়া দেখিছেনে? দিয়াৰ লগে লগে অলপ অলপকৈ ফুলি আহিছে। আপোনালোকে দেখিছেনে? দিয়াৰ লগে লগে পিঠাটো চাইজ একদম ফুলি আহিছে ধুনীয়াকৈ। এইটো কিন্তু বহুত সোৱাদ লগা পিঠা হয় দেই। আপোনালোকে এনেধৰণেৰে বনাইছেনে নাই মই নাজানো, আৰু যদি নাই বনোৱা এবাৰ বনাই চাব। মানে পিঠাগুড়ি আৰু এইবোৰ বস্তুৰে বনায়, কিন্তু মই কৈছোঁৱে টান কোমল কৰিলে বা বস্তু বেলেগ বেলেগ বস্তু মিলাই দিলে তাৰ সোৱাদটো বেলেগ হৈ যায়, সেই তেনেকুৱা কথা। পেনখনত যিমানখিনি পিঠা আহে মই সিমানখিনি পিঠা দি দিলোঁ। আৰু এতিয়া এয়া বুৰবুৰণি উঠি আহিছে। গেছৰ ফ্লেমটো মই ল' মিডিয়াম কৰি থৈছোঁ। আৰু মই দেখিছেনে কেনেকৈ লৰাই দিছোঁ? এয়া এনেধৰণৰে অকণমান লৰাই দিছোঁ, যাতে ইটোৱে সিটোৰ গাত লাগি নাহে। আৰু যিবোৰ পিঠা হৈ গৈছে সেইবোৰ নিজে নিজে উলটি পুলটি খাই গৈছে, দেখিছেনে? এনেধৰণৰে নিজে নিজে হৈ যাব। আৰু প্ৰায় 1.5 মিনিটমান হৈ গৈছে, আৰু এয়া ধুনীয়াকৈ আমাৰ হৈ গৈছে। দেখিছেনে বাৰু আপোনালোকে? অকণমান মই এতিয়া চামুচ এখনেৰে উলটিয়াই দিছোঁ পিঠাকেইটা। এয়া একদম ধুনীয়াকৈ ৰঙচুৱাকৈ মই ভাজি ল'ম পিঠাকেইটা, তেতিয়াহে খাবলৈ ভাল হ'ব। কিন্তু গেছৰ ফ্লেমটো হাই কৰি নিদিব দেই, তেতিয়া ভিতৰখন আকৌ নিসিজিব। গেছৰ ফ্লেমটো ল' মিডিয়াম কৰি থ'ব। আৰু আপোনালোকে বনালে গম পায়েই, পিঠা সকলোৱে বনাই কেনেধৰণেৰে গেছৰ ফ্লেমটো ৰাখিব লাগে। নিজৰ নিজৰ বাৰ্ণাৰটোৰ যিমান গেছ ওলায় সেইটো চবৰে অকণমান বেলেগো হয়। মই সদায় কওঁ মোৰ এইটো পুৰণা গেছ, অকণমান কমকৈ ওলায়, সেইকাৰণে আপোনালোকে নিজৰ হিচাপত চাই ল'ব। এয়া চাওকচোন, মই আটাইখিনি পিঠা ধুনীয়াকৈ ইলুটি শিলুটি কৰি দিছোঁ, আৰু 2টা ছাইড মই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। গোটেইখিনি পিঠা মই ইলুটি শিলুটি কৰি দিলোঁ, আৰু গেছৰ ফ্লেমটো ল' মিডিয়ামত আছে। আৰু এইখিনি এতিয়া 2টা ছাইড ৰঙচুৱাকৈ মই ভাজি ল'ম, আৰু ধুনীয়াকৈ হৈ যোৱাৰ পিছত মই আপোনালোকক দেখুৱাম। পিঠাখিনি বনাওঁতে আমি এনেধৰণৰে লৰাই থাকিব লাগিব, তেতিয়া আমাৰ চাৰিওপিনে পিঠাখিনি ধুনীয়াকৈ সিজিব আৰু ধুনীয়াকৈ ৰঙচুৱা হ'ব। আৰু আপোনালোকে দেখিছেনে মোৰ পিঠাখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল, একদম গল্ডেন কালাৰ হৈ গৈছে, আৰু ধুনীয়াকৈ ফুলি গৈছে। আৰু মই ভাবিছোঁ মোৰ পিঠাকেইটা একদম ধুনীয়াকৈ ভিতৰলৈকে সিজি গৈছে। আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে? এতিয়া মই পিঠাকেইটা তেলৰ পৰা উঠাই ল'ম, আৰু তেলৰ পৰা উঠাবৰ কাৰণে এখন এয়া এনেধৰণৰ চালনী ব্যৱহাৰ কৰিছোঁ, যাতে তেলখিনি ধুনীয়াকৈ নিগৰি পৰি যায় আৰু পিঠাত তেল নাথাকে। পিঠা হয় এয়া চাওক, একদম মচমচীয়া হৈছে বাহিৰৰ পৰা। পিঠাকেইটা একেবাৰে বাহিৰৰ পৰা মচমচীয়া হ'ব, আৰু ভিতৰখন একেবাৰে কোমল হ'ব। দেখিয়ে আপোনালোকে ধৰিব পাৰিছে পিঠাকেইটা। আৰু এয়া আটাইখিনি পিঠা এতিয়া মই তেলৰ পৰা উঠাই ল'ম, উঠাই লৈ পেলানি ধুনীয়াকৈ প্লেটত সজাই আপোনালোকক দেখুৱাম।
পিঠাখিনি বনাই হৈ গ'ল মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ কাঁহী এখনত সজাই থৈছোঁ আৰু এয়া দেখিছেনে প্ৰতিটো পিঠাই বহুত ধুনীয়া হৈছে একদম মচমচীয়া সোৱাদ লগা বনাবলৈও একেবাৰে সহজ আমাৰ পাকঘৰত থকা বস্তুৰেই অতি সহজে বনাব পাৰে আৰু আপোনালোকে দেখিলেই মই কেনেধৰণেৰে বনালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰিব লগতে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ